আমাৰ আজি মিটিং এখন অনুষ্ঠিত হৈছিলে ইয়াত মিউনিচিপালিটিৰ পৰা আমাক মিটিং এখন দিছিলে আমি আহিছিলো ইয়াতে স্লটাৰক লৈ কেনে আমাৰ কিছুমান সমস্যা হৈ আছিল গতিকে সেই বিষয়ে আমি আলোচনা কৰিব আহিছিলো আমাক জিএমচিয়ে সম্পূৰ্ণ সহযোগিতা আগবঢ়াইছে তেওঁলোকে আমাৰ সমস্যাবিলাক শুনিছে বাৰবাৰ আমাক আলোচনালৈ মাতিছে আমাৰো ভাল লাগিছে গোটেইখিনি কথাত তাৰ পিছত আমাৰ মেয়ৰ সাহেবেও আমাক সম্পূৰ্ণ সহযোগিতা জনাইছে কিন্তু আমি আজি আহি যেহেতু আমাক ইয়াতে গৰালত আমাৰ গাহৰিবিলাক মানে এতিয়া কি হ'ব গুৱাহাটীত যিমান গাহৰি আমাৰ মৰা কটা হয় সব ইয়াতে আনিব লাগিব ইয়াতে ৰাখিব লাগিব ইয়াতে মাৰিব কাটিব লাগিব গাহৰিৰ দামটো বাঢ়ি যাব সেইটো বেলেগ কথা কিন্তু কথাটো হ'ল ইয়াতে যেতিয়া আমি গাহৰিটো ৰাখিম গাহৰিটো ৰখাৰ পৰ্যায় আছেনে আমাৰ গৰালটো ইমানেই লেতেৰাটো লেতেৰাই তাতে মৰা সৰি কি বুলি কয় বেমাৰী গাহৰি ৰাখি থৈ দিছে আৰু চৰকাৰী যি মানে আমাৰ ডক্টৰৰ নিয়ম মতে এটা গাহৰি যদি আপোনাৰ অৰ্থাৎ বেমাৰী গাহৰি এটা যদি আহে 45 দিনৰ পিছতহে আপোনাৰ বেলেগ গাহৰি সোমাব পাৰি কিন্তু ইহতে কি কৈছে আমাক ফেব্ৰুৱাৰী 1 তাৰিখ আছিল ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা আমাৰ যিখিনি হোলচেলাৰ আছে সোমাব দিছে গতিকে এই বীজাণু থকা যি গাহৰি হেৰি হৈছে ইয়াত ৰাখিছে গতিকে আমি যি গাহৰি আনিম সেই একে বীজাণু আমাৰ গাহৰিত লাগিব মৰিব গুৱাহাটী এটা বীজাণুমুক্তৰ পাত পৰোৱা মানুহখিনিয়ে যদি আমাক হেৰি কৰে এনেকুৱা গুৱাহাটীৰ মানুহখিনিক যদি বীজাণু থকা গাহৰি খুৱাই কেনেকৈ হ'ব বদনাম আমি হ'ম আৰু বেপাৰ বন্ধ আমাৰ হ'ব আৰু দ্বিতীয়তে গগৈ পক গগৈ পৰ্কত 400 টকাত বিকে এতিয়া গুৱাহাটীত ৰেট চলি আছে 440 460 যিয়ে নহওক 400 টকাত বিকিব পাৰে কিন্তু 400 টকাত বিকিব কিয় পাৰে কাৰণ বেমাৰী গাহৰি ৰিজেক্ট মাল সেইবিলাক গাহৰি কোনো নিকিনে গতিকে তেওঁলোকে নিকিনে ধুনীয়াকৈ বিক্ৰী কৰে গতিকে আমাৰ সেইখিনিয়ে সমস্যা গতিকে তেওঁলোকে কললৈ গুচি গ'ল আৰু তেওঁ আহিছিলে তেওঁক আমি কথাখিনি জনালো যে আপুনি কিয় এনেকৈ বেমাৰী গাহৰি এটা কিয় আপোনালোকে ৰাখিছে তেওঁ বাৰবাৰ কৈছে যে নাই মোৰ গাহৰি নহয় ঠিক আছে আপোনাৰ গাহৰি নহয় যাৰ গাহৰি হয় তেওঁক মাতক নাই তেওঁ মাতিলে কিয় আহিব বুলি তেওঁ মানে একেবাৰে পলাই দৌৰা তেওঁ একদম স্পীডত গুচি গ'ল আৰু চ' সেইটোৱে আমাৰ হেৰি হয় সমস্যা হয় আৰু দ্বিতীয় কথাটো হ'ল আৰু বিভিন্ন ধৰণৰ আমাৰ সমস্যা আছে বাৰু কাৰণ এই স্লটাৰ হাউচটো হোৱাৰ লগে লগে মই মাননীয় মুখ্যমন্ত্ৰীকো আহ্বান জনাব খোজো যেহেতু আমাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই সহযোগ আগবঢ়াইছে গাহৰিৰ ক্ষেত্ৰত আমাক লোন দিয়াৰ কথা কৈছে গাহৰি পালকসকললৈকে আমি একদমেই সহযোগিতা জনাইছোঁ তেওঁক কিন্তু ছাৰ এটাই ৰিকুৱেষ্ট কৰিম আপোনাক যে আমাৰ ফালেও অকণমান চাওক যিখিনি গাহৰিৰ লগত জড়িত মানুহ অকল যে গুৱাহাটীৰ মানুহখিনিয়ে জড়িত এনেকুৱা নহয় বকচগাঁও ধূপধৰাৰ আদিৰো মানুহ জড়িত হৈ আছে গতিকে তেওঁলোকে কেনেকৈ চলিব কি কৰিব ইয়ালৈকে গাহৰি এটা আনি আকৌ ইয়াতে 12 ঘণ্টা খালী পেটত ৰাখি এগেইন আকৌ ঘৰ নোপোৱালৈকে তেওঁলোকে আনিবই হ'ব গতিকে সেইবিলাকো সমস্যা আছে গতিকে সেইখিনি সমস্যাটো আমি কোৱাই নাই গতিকে আৰু লগতে প্ৰায় 600-700 ল'ৰাইটোন জীৱিকা হেৰুৱাব যিখিনি ল'ৰাই ধৰক এই হেৰিৰ লগত কৰি আছে কাৰণ মই তাৰমানে পাইকাৰী ইয়াতে গুৱাহাটীত মই 15 বছৰ হ'ল বিজনেছ কৰিব আৰু বৰ্তমান মই চাকৰ পৰা মালটো আনি আছোঁ তেওঁলোকে কোৱা মতে তাৰমানে আমাৰ মালটো বন্ধ কৰিব ইয়াত বন্ধ কৰাৰ লগে লগে মানে প্ৰব্লেম হ'ব অলপ 1 তাৰিখৰ পৰা কৰিব দিছে হয় ফেব্ৰুৱাৰী 1 তাৰিখৰ পৰা দামো বাঢ়িব দামটো বঢ়া কথা কৈছে কিন্তু দাম বাঢ়িলে গুৱাহাটীত নচলিব না আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত